নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা ডাঙৰ খবৰ ধৰ্ষণকাৰী তাফাজুল ইছলামৰ জানাজাৰ বাবে এবাৰ গাঁওবাসীয়ে নিদিয়ে স্থান লগতে তাফাজুল ইছলামৰ পৰিয়ালক কৰা হৈছে একাঘৰীয়া সবিশেষ লৈ আহিছো এই মুহূৰ্তত জঘন্য কাণ্ড সংঘটিত হৈছিল ঢিঙত আৰু সেই ঢিংকাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু ঢিঙৰ ধৰ্ষণকাৰী তাফাজুল ইছলামৰ পুখুৰীত পৰি মৃত্যু ঘটে আৰু ঢিঙৰ বৰভেটি গাঁৱৰ স্থানীয় ৰাইজৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এবাৰ স্থানীয় লোকে পৰিয়ালক একাঘৰীয়া কৰিলে বৰভেটি গাঁৱৰ ৰাইজে লগতে তেওঁৰ জানাজাৰ বাবে স্থান নিদিলে ৰাইজে আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ তাফাজুলৰ পৰিয়ালক একাঘৰীয়া কৰিলে গাঁওবাসীয়ে আৰু বৰভেটি গাঁৱৰ ৰাইজে এঘৰীয়া কৰিলে তেওঁৰ পৰিয়ালৰ লোকক তাফাজুলৰ পৰিয়ালৰ লোকক এঘৰীয়া কৰা হৈছে লম্পট তাফাজুলৰ জানাজাৰ বাবে সিদ্ধান্ত লোৱা হৈছে যে তেওঁলোকে জানাজাৰ বাবে কোনো ধৰণৰ স্থান নিদিয়ে বুলি উল্লেখ কৰা হৈছে আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ কিয়নো এগৰাকী কিশোৰীক কৰা হৈছিল ধৰ্ষণ তিনি পাখনে মিলি ধৰ্ষণ কৰিছিল আৰু তাৰ পাছতে তেওঁৰ যেহেতু এই ধৰ্ষণ কাণ্ডৰ পিছত প্ৰতিবাদত নামি পৰিছিল শ ৰাইজ লগতে দল সংগঠন ইতিমধ্যে আলফা স্বাধীনৰ তৰফৰ পৰা প্ৰেছ বিজ্ঞপ্তি দিয়া হৈছিল আৰু তাৰ পিছতে হুৱা দুৱা লাগিছিল আৰক্ষীসকলৰ মাজত আৰক্ষীয়ে অনুসন্ধান চলাইছিল আৰু তদন্ত আৰম্ভ কৰিছিল আৰু অৱশেষত এজন অভিযুক্তক কৰায়ত্ব কৰিছিল আৰক্ষী আৰু সেই অভিযুক্তজনক লৈ তেওঁলোকে সিন ৰিক্ৰিয়েট কৰিবলৈ সেই স্থানত গৈছিল আৰু সেই স্থানত আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা চলাইছিল তফাজুলে পলায়নৰ চেষ্টা চলোৱাৰ পাছতে তেওঁ পুখুৰীত জপিয়াই দিছিল পুখুৰীত জপিয়াই দিয়াৰ পাছতে তেওঁৰ মৃত্যু ঘটিছিল আৰু এতিয়া মৃতদেহ লৈ অনা হৈছে তেওঁৰ নিজ বাসগৃহত কিন্তু এতিয়া জানাজাৰ বাবে তেওঁক কোনো স্থান নিদিয়ে ৰাইজে স্থান নিদিয়ে বুলি উল্লেখ কৰিছে বৰভেটি গাঁৱৰ ৰাইজৰ এয়া এক বৃহৎ সিদ্ধান্ত ঢিংকাণ্ডৰ মূল অভিযুক্ত তাফাজুল ইছলামৰ জানাজাত অংশগ্ৰহণ নকৰে বৰভেটি গাঁৱৰ ৰাইজে লগতে কোনো ধৰণৰ জানাজাৰ বাবে স্থান নিদিয়ে বুলি উল্লেখ কৰিছে ৰাইজে তাফাজুল ইছলামৰ পৰিয়ালক এঘৰীয়া কৰিলে ৰাইজে অংশ নলয় জানাজাত আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ কিয়নো তাফাজুল ইছলামৰ মৃত্যু হৈছে ঢিংকাণ্ডৰ মূল অভিযুক্ত আছে তাফাজুল ইছলাম আৰু ঢিংকাণ্ডৰ মূল অভিযুক্ত তাফাজুল ইছলামৰ পৰিয়ালক এতিয়া এঘৰীয়া কৰা হৈছে তেওঁৰ পৰিয়ালক এঘৰীয়া কৰা হৈছে যাতে এনে কাণ্ড আৰু দুনৰাই কোনেও কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনে কাণ্ড সংঘটিত হৈছে তাফাজুলৰ জানাজাত অংশ নোলোৱাৰ সিদ্ধান্ত লৈছে ৰাইজে আৰু জানাজাৰ বাবেও ৰাজহুৱা কবৰস্থান নিদিয়ে স্থানীয় লোকে তাফাজুলৰ কৰ্মত লজ্জিত হৈছে সমগ্ৰ গাঁওবাসী এই কাণ্ডৰ বাবে লজ্জিত হৈ পৰিছে বুলি জানিব পৰা গৈছে একত্ৰিত হৈ বৰভেটি গাঁৱৰ ৰাইজৰ এয়া ঘোষণা গাঁৱৰ ৰাইজে এয়া ঘোষণা কৰিছে যে জানাজাৰ বাবে তেওঁক কোনো স্থান দিয়া নহয় আমাৰ সমাজত দোষীৰ স্থান নাই বুলি মন্তব্য কৰিছে গাঁওবাসীৰ এয়া মন্তব্য ঢিংকাণ্ডৰ মূল অভিযুক্ত তাফাজুল ইছলামৰ পৰিয়ালক এঘৰীয়া কৰা হৈছে এই মুহূৰ্তৰ এয়া এটা ডাঙৰ খবৰ কিয়নো পাখন তাফাজুল ইছলামৰ জানাজাৰৰ বাবে গাঁওবাসীয়ে তেওঁক কোনো ধৰণৰ স্থান নিদিয়ে লগতে জানাজাত অংশগ্ৰহণ নকৰাৰ লগতে তাফাজুল ইছলামৰ পৰিয়ালক এঘৰীয়া কৰিলে বৰভেটি গাঁৱৰ ৰাইজে এই সমগ্ৰ ঘটনাৰ বাবে এতিয়া সমগ্ৰ ঢিঙতে চলিছিল তীব্ৰ প্ৰতিবাদ আৰক্ষীয়ে চিনাক্ত কৰিছিল ঢিংকাণ্ডৰ আন দুই অভিযুক্তক আৰু শীঘ্ৰেই জালত পৰাৰ সম্ভাৱনা আছে সেই দুই অভিযুক্ত কিন্তু ইয়াৰ পূৰ্বে জনাই যাওঁ যে আৰক্ষীয়ে ইতিমধ্যে এজনক কৰায়ত্ব কৰিছিল ঢিংকাণ্ডৰ মূল অভিযুক্ত তাফাজুল ইছলামক কৰায়ত্ব কৰিছিল কিন্তু তাফাজুল ইছলামৰ নিহত হৈছে পুৱতি নিশা আৰক্ষীৰ অভিযানৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল তাফাজুলে পুখুৰীত সংঘটিত হ'ল অঘটন কিন্তু পুখুৰীত এক অঘটন হ'ল তেওঁ পুখুৰীত জপিয়াই দিছিলে আৰক্ষীৰ পৰা পলায়ন কৰিবলৈ আৰক্ষীৰ পৰা বাচিবলৈ তেওঁ পুখুৰীত জপিয়াই দিছিলে কিন্তু তেওঁৰ সাঁতোৰ নাজানে আৰু তেওঁ সাঁতোৰ নজনাৰ বাবে তেওঁৰ মৃত্যু ঘটিছে আৰু সেই সমগ্ৰ ঘটনাৰ বিৱৰণী তেওঁ দিছিলে যে ক'ত হৈছিলে সেই ঘটনা বা সেই ঘটনাৰ ৰিক্ৰিয়েট কৰিবলৈ চিন ৰিক্ৰিয়েট কৰিবলৈ তেওঁলোকে আৰক্ষী গৈছিলে আৰু আৰক্ষীৰ বেহুফালি তেওঁ পলায়নৰ চেষ্টা চলাইছিলে পুখুৰী আছিলে পুখুৰীত তেওঁ জপিয়াই দিছিলে আৰু সেই পুখুৰীত পৰিয়ে মৃত্যু হৈছে তাফাজুল ইছলামৰ আৰু এতিয়া তেওঁৰ মৃতদেহ স্বগৃহত অনা হৈছে যদিও এতিয়া গাঁওবাসীয়ে কোনো ধৰণৰ স্থান নিদিয়ে বুলি উল্লেখ কৰিছে গাঁওবাসীৰ এয়া ডাঙৰ মন্তব্য তেওঁ কৈছে যে আমি তাফাজুলৰ এই কাণ্ডত লজ্জিত হৈছো বুলি উল্লেখ কৰিছে তাফাজুলৰ এই কাণ্ডত লজ্জিত হৈছে বুলি কৈছে এতিয়া গাঁওবাসী কিছু মন্তব্য আছে আমাৰ হাতত সেয়া শুনাই ল'ব বিচাৰিম জৰিয়তে আমি গোটেই অসমবাসীক জনাব বিচাৰিছোঁ যে যোৱাকালি যিটো ঘটনা হৈ গ'ল ঢিঙত আমাৰ যোৱা পৰহি
তাৰ যিজন মেইন অভিযুক্ত তফাজ্জল ইছলাম সেই ল'ৰাটো আমাৰ বৰবেটি গাঁৱৰ। তো আমি বৰবেটি গাঁও হিচাপে গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ। আৰু লগতে আজি ৰাতিপুৱা গম পাইছোঁ যে সেই ল'ৰাটো যোৱা ৰাতি পানীত পৰি মৃত্যুবৰণ কৰিছে। আজি ৰাতিপুৱাই আমি বৰবেটি গাঁওবাসী চবেই একেলগে বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ, 3টা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত, যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যিটো আছে তাত আমি জেগা নিদিওঁ, আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো। তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ। আমি অপৰাধীৰ লগত নাই, আমি সদায় ন্যায়ৰ লগত আছোঁ। আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক, দোষী সদায় দোষী। আমাৰ সমাজত দোষীৰ কোনো স্থান নাই। আমাৰ ৰাজহুৱা সিদ্ধান্ত এইটো আমি চবেই ৰাইজে মিলি আজি ৰাতিপুৱা লৈছোঁ। আপোনালোকৰ মাধ্যমেদি আমি গোটেই অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ ঢিঙত ইতিমধ্যে যিটো দৰ্শনকাণ্ড সংঘটিত হৈছে তাৰ মূল অভিযুক্ত তফাজ্জল আলী, তেওঁ ইতিমধ্যে পানীত পৰি, আমি খবৰ পাইছোঁ, পানীত পৰি মৃত্যুবৰণ কৰিছে। আমি নিশ্চয় আমাৰ এটা দুখ লগা কথা যে আমি আজি এই গাঁৱৰ এই তফাজ্জল আলী বৰবেটিৰ ল'ৰা, সি এনেকুৱা এটা দুখ কৰিছে যিটো আমাৰ বৰবেটি গাঁৱৰ ৰাইজে তাৰ লগত আমি সহযোগ কৰা নাই আৰু আমি ধিক্কাৰ দিছোঁ। এই কাণ্ডৰ কাৰণে আমি সমজুৱাভাৱে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে তেওঁৰ জানাজা নমাজত আমি অংশগ্ৰহণ নকৰোঁ, আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁক আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু এই পৰিয়ালটোক আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ।